সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া তেখেতে আজি আনুষ্ঠানিকভাৱে আমাৰ পৰা দায়িত্ব ল'ব আৰু মই শুভ মুহূৰ্তত তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতৰ বলিষ্ঠ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টি আৰু অধিক গৰিমামণ্ডিত হওক। লগতে 2026 মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ নেতৃত্বত তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন হ'ব। আপোনাৰ বিগত 3 বছৰ কাৰ্যকালত বিজেপি দলটোৰ ক্ষেত্ৰত কিমান সফল হ'ব বুলি ভাবে? সফল বিফলটো এইটো কাৰ্যকৰ্তাসকলে জানিব, অসমৰ জনগণে জানিব আৰু যিসকলে ভাৰতীয় জনতা পাৰ্টিক ভাল পায় তেওঁলোকে গম পাব, নিজেই ক'ব নাপায়। আপোনাৰ দিনত 65 সদস্য মানে সকলো কাৰ্যকৰ্তাৰ ঠিক আৰু কষ্ট। এইটো ভৱেশ কলিতাৰ পাৰ্টি নহয়, এইটো অসমৰ জনগণে মানে ভাৰতবৰ্ষৰ জনগণে সনাতন সংস্কৃতিৰ যি আশীৰ্বাদ আছে ৰাইজৰ তাৰ আধাৰত প্ৰতিষ্ঠিত দল। ভাৰতীয় সংস্কৃতি ৰক্ষা কৰা হ'ল ভাৰতীয় জনতা পাৰ্টিৰ উদ্দেশ্য। এক মহান সংগ্ৰাম, এই সংগ্ৰাম অৱধাৰিত, এই সংগ্ৰাম আৰু আগবাঢ়ি যাব আৰু আমাৰ যি লক্ষ্য আমি উপনীত হ'বলৈ সক্ষম হ'ম। আজি চাওক, আমাৰতো মই যোৱাকালি কৈছোঁ যে আমি এটা ডিচিপ্লিন পাৰ্টি। আমাৰ এজনকে আমি চিলেক্ট কৰি লওঁ, তাৰপিছত আমাৰ যি বিধিবদ্ধ নিয়ম আছে আনুষ্ঠানিকতা কৰি ইতিমধ্যে যোৱাকালি আনুষ্ঠানিকতা হৈছে, এখনেই নমিনেশ্যন কৰিছে আৰু যিসকলে মনত ভাবিছিল আৰু সভাপতি হ'ম বুলি মই তেওঁলোকো শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁলোকে দলৰ ডিচিপ্লিনটো মেইনটেইন কৰি এই কাৰ্যৰ পৰা যি বিৰত থাকি আমাৰ দলৰ যিটো গৰিমা বৃদ্ধি কৰিছে, মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, তেওঁলোকো মানে যোগ্য আছে। ৰাজ্যিক সভাপতিগৰাকীয়ে নিৰ্বাচনত অংশগ্ৰহণ কৰিব নোৱাৰিব। ৰাজ্যিক সভাপতিয়ে মানে বিধানসভা নিৰ্বাচন এতিয়াও মানে নিৰ্বাচন মানে অংশগ্ৰহণ কৰিব নোৱাৰিব, মানে তেওঁ কেণ্ডিডেট হ'ব নোৱাৰে। মণ্ডল সভাপতি হওক, জিলা সভাপতি হওক, ৰাজ্যিক সভাপতি হওক, সেইটো 26তে অকল বলবৎ হ'ব নে পৰৱৰ্তী পৰ্যায়ত কি নিয়ম কানুন আহে নহয় জানো? অৰ্ডাৰ টাইমিং এইটো আছে, এইটো শুদ্ধ হতে নোৱাৰিব। এইটো কেতিয়া হৈছিল যোৱা মানে আমাৰ আপোনালোক কৈ দিছোঁ, দিল্লী ইতিমধ্যে লোকসভা নিৰ্বাচন চলি আছে, তাতো বাৰণ কৰা হৈছে। এটা আধাৰতে এটা মানে আমাৰ ৰাষ্ট্ৰীয় নেতৃত্ব এটা সিদ্ধান্ত লৈছে, খুব ভাল কথা হয়। সমষ্টিত সময় দিব লাগে আৰু যেতিয়া এজন বিধায়ক খেলে, বিধায়কৰ বহুত কষ্ট হয়, খুব নাৰ্ছিং কৰিব লাগে সমষ্টিত, কাৰণ পাব্লিকৰ পৰা বহুত বাহিৰত থকা যেন অনুভৱ হয়। মাজে মাজে পাব্লিকক বিচাৰি যাব নোৱাৰে সময়মতে, ইফালে পাৰ্টি মিটিং থাকে, বিভিন্ন সময়ত প্ৰবাদ থাকে। এইটো খুব ভাল সিদ্ধান্ত হৈছে। মই সিদ্ধান্তটোক দলৰ আদৰণি জনাইছোঁ। কিন্তু তেওঁৰ নেতৃত্বতে ৰাজ্যিক বিজেপি আগবাঢ়ি যাব, 26ত অৱতীৰ্ণ হ'ব। নিশ্চয় নিশ্চয়। এতিয়াতো তেখেতে এইবাৰ পঞ্চত খেলিব লাগিব, 26ত আমাৰ বিধানসভা, তাৰ আগতে আমাৰ BTC ইলেকশ্যন আছে, ইয়াৰ উপৰিও আমাৰ মিচিং কাউন্সিলৰ ইলেকশ্যন আছে আৰু এই বৰ্ষটো গোটেই ৰাভা হাছঙৰ ৰাভা কাউন্সিলৰ ইলেকশ্যন আছে। এই বৰ্ষটোৱে নিৰ্বাচনী বৰ্ষ। মই ভাবোঁ আটাইবিলাক নিৰ্বাচন আমি সুকলমে পাৰ কৰিবলৈ সক্ষম হ'ম আৰু এচিভমেণ্টটো ভাৰতীয় জনতা পাৰ্টিৰ ফেভাৰত আহিব। ঠিক আছে, থেংক ইউ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।